हेलो गाइज गुड मर्निंग की खबर ভাল না নিশ্চয় চাগে আপোনালোকৰ সবৰে ভাল আমি আছো খৰপানী কেছাৰত দেখিছেনে কিমান কোলি মুখ ধুইছে ব্ৰাছ লৈছো হাতত কিমান কোলি দেখিছেনে সেইকেইটা গাড়ী কঁঠালৰ গাড়ী আৰু মুনুৰ গাড়ী আৰু এখন গাড়ী আছে তাত এইটা ভালকে ধৰিব পাৰিছে না জানো বহুত কোলি ভালকে ধৰিব নাই গাড়ী ওচৰতে মোৰ গাড়ীখন আছে সব কিমান কোলি ভালকে ধৰিব নোৱাৰে মোৰ গাড়ীখনৰ এইটো পিছফালে আছে দাদাৰ গাড়ী আৰু সেইফালে এখন আছে বেলেগ এটাৰ গাড়ী কেছাৰত আছো বহুত কোলি ইয়াত আজি 3-4 দিন বা বহুত কোলি ইয়াত আজি 3-4 দিন হৈ গ'ল ভিডিঅ' বনোৱা নাই ভিডিঅ' বনাবলৈ মনো যোৱা নাই মন চনবিলাক ইমান ভালো লাগি থকা নাই ভিডিঅ' বনোৱা হোৱা নাই সেইকাৰণে বনোৱাই নাই আজি হৈ গ'ল শনিবাৰ আজি আকৌ কেমেৰা উঠাইছো আৰু ভিডিঅ' বনাবলৈ আজি ধুনীয়াকৈ এটা ভিডিঅ' বনাম একদম সৰুকে ভিডিঅ' এটা বনাম আৰু ধুনীয়াকৈ আছো কেছাৰত গাড়ী লোড কৰিবলৈ ৰখি আছো জেচিবি ড্ৰাইভাৰ উঠাই নাই উঠিব আমি আহিলো মুখ চুখ ধুই ল'লো ধুনীয়াকৈ যাম আমি গোলাঘাট লোড কৰিম এইবিলাক WMM লোড কৰি যাম আমি গোলাঘাট আৰু আজি গধূলি যাম ঘৰ আজি শনিবাৰ কাইলৈ দেওবাৰ কাইলৈ কাম বন্ধ আছে ধুনীয়াকৈ যাম আজি ঘৰলৈ অংকুৰ শইকীয়া গাড়ীত শুয়ে আছে তাৰ উঠিবলৈ হোৱাই নাই আমাতকৈ আগত সি উঠিব লাগে তাতকৈ আগত আমি ধৰি শুয়ে আছো এখন দাদাৰ গাড়ী চব এখন মোৰ গাড়ী এখন দাদাৰ গাড়ী এইখন গাড়ী এখন সোমাই আহিছে দেখিছেনে এইখন চব কিমান কোলি ভালকৈ ধৰিবই নোৱাৰে গাড়ীখন দীপজ্যোতি গাড়ী কঁঠালৰ গাড়ী আৰু এখন বেলেগ এটাৰ গাড়ী আছে আপোনালোকে নামটো চিনি নাপাব বাৰু এখন গাড়ী WMM লোড কৰিব দাদাও WMM লোড কৰিব ময়ো WMM লোড কৰিম এখন কোনোবা এখন আহিছে WMM গাড়ী আমাৰ মালিকৰ গাড়ী আহিছে WMM লোড কৰিবলৈ ধুনীয়াকৈ ভিতৰতে চাওক গাড়ী জেচিবি আহিব ধুনীয়াকৈ লোড দিব তেতিয়া গাড়ীখনৰ ভিতৰৰ পৰা কিমান আন্ধাৰ চাওক এইকেইটা গাড়ী ওলাই আছে একো ধৰিবই নোৱাৰে গাড়ীখনৰ ভিতৰৰ পৰা কিমান কোলি বহুত কোলি আৰু সৰপানীত এইটো অংকুৰ শইকীয়া শুয়ে আছে ধুনীয়াকৈ মুখ চুখ ধুই আহি গ'লো গাড়ীলৈ অংকুৰ শইকীয়া নাই উঠি গ'ল তাক কৈ উঠাই পেলাইছে মুখ ধুবলৈ গৈছে 6টা বাজি গ'ল কোলি দেখিছেনে সৰু পানীত ইমানেই কোলি এইফালে চালেও ধৰিব পাৰিব এখন গ্লাছত এইফালে চালেও গম পাব গোটেই কোলি সেইখিনিত গাড়ী লোড দি আছে সেইকেইখন গাড়ী কিন্তু ইয়াৰ পৰা ধৰিবই নোৱাৰে গাড়ী লোড দিছে নে নাই আৰু আমি যিবিলাক মাল লোড কৰিম WMM ইয়াত জেচিবি দুখন আছে এখনে সেইফালে 6mm দি আছে আৰু এখনে WMM এইফালে বেলেগ গাড়ী দি আছে এইখন জেচিবি চাওক এইখন দেখিছে এখনে WMM দি আছে আৰু এখনে 6mm দি আছে আমিও যাম গোলাঘাট আৰু যিকেইটা 6mm লোড কৰিছে সিহঁতে যাব ৰঙাজান একেখিনি আৰু বেছি দূৰ নহয় 3-4 কিলোমিটাৰ দূৰত আৰু মাল খালী হ'ব অংকুৰ শইকীয়া মুখ ধুবলৈ গৈছে অহা নাই ইয়াৰ পৰা আমি ধুনীয়াকৈ লোড কৰি ওলাই যাম গোলাঘাট আজি 90 পৰা ওলাব পাৰোঁ নে নোৱাৰোঁ কোনো ঠিক নাই 90 লাগিব 7:30 বজাৰ পৰাই লাগে 8টা বজালৈকে ধুনীয়াকৈ ওলাই যাব পাৰি কিন্তু আজি ওলাব পাৰিম নে নাই ভগৱানে জানে আৰু আমি একো নাজানো ধুনীয়াকৈ মোৰ গাড়ীখন যেতিয়া লোড দিবলৈ আহিব মই ধুনীয়াকৈ দেখাম তাত আছে এখন মুনুৰ গাড়ী আৰু এটা বড়ো জালিয়া আৰু এই একদম চাইডত আছে কঁঠালগুটি গাড়ী এইখন হৈছে মোৰ গাড়ী আৰু এইখন ওলাই থকা গাড়ীখন আছে দাদাৰ গাড়ী সেইফালে দাদাৰ চাইডত যিখন দুখন গাড়ী আছে সেই দুখন গাড়ী লোড দি আছে ধুনীয়াকৈ মোৰ গাড়ীখন লোড দিবলৈ যেতিয়া আহিব মই তেতিয়া ধুনীয়াকৈ দেখাম দাদাও লোড লৈ ওলাই গ'ল এয়া মোৰ গাড়ী লোড দি আছে বাকী চব প্ৰায়খিনি গাড়ী ওলাই গ'ল 4-5খন গাড়ী এইকেইটা দি আছে মোৰ গাড়ী লোড এইফালে এখন এয়া মুনুৰ গাড়ী লোড দি আছে কঁঠালৰ ওলাই গ'ল এজন দাদা ৰখি আছে সেইফালে তেখেতৰ গাড়ী এখন আছে গাড়ী লোড দিবৰ কাৰণে ৰখি আছে তেখেতো বেলেগ মাল নিব আমালৈকে WMM নিনিয়ে মোৰ গাড়ীখনৰ ওচৰৰ পৰা মুনুৰ গাড়ী ওচৰলৈ আহি গ'ল গাড়ী লোড দি আছে যে এজনে পুৰা হাঁহি এই 6mm লোড দিছে ইও ৰঙাজান যাব মই গোলাঘাট যাম বাকী অফিচটো সেইটো দেখিছে নহয় কিমান কোলি ইয়াত এই আমাৰ গাড়ী লোড দি আছে ইয়াত আৰু ড্ৰাইভাৰ ৰুমবিলাক এইফালে আছে
আমি লুটচুট কৰি আহি টিপি এণ্ট্ৰি কৰা জেগাত CRP গেটত ৰখি আছো। আজি অংকুৰ শইকীয়াক পঠাই দিছো। সদায়নো মই কিমান যাম, সি মোৰ লগত আছে, গাড়ী শিকিবলৈ আহিছে। তাক যদি নপঠিয়াও সি কেনেকৈ শিকিব? সি কিছুমান কথা শিকিব লাগিব, ক'ত কিটো বস্তু এণ্ট্ৰি হয় এণ্ট্ৰি নহয়, কোনটো কথা ক'ত কেনেকুৱা কি মানে সেইবিলাক সিও জানিব লাগিব। সেইকাৰণে মই নগলো, তাক মই শিকাই পঠিয়াইছো ধুনীয়াকৈ এনেকৈ কবি বুলি। গৈছে সি টিপি এণ্ট্ৰি কৰিবলৈ, ৰখি আছো ইয়াত। আপোনালোকক মই অলপ CRP কামটো দেখাই দিছোঁ। ইয়াত ইমান এটা মোবাইল মানে এলাও নাই, সেইকাৰণে দেখাবলৈ কৰিবলৈ ভয় লাগে। এইটো দেখিছেনে? এইটো হৈছে CRP কেম্পটো। সেইটো হৈছে CRP কেম্পটো। ইমান মানে ভিডিঅ' চিডিঅ' কৰা এলাও নাথাকিবও পাৰে, সেইকাৰণে ভিডিঅ'টো অকণমান জাষ্ট গ্লাছখন নমাই দিছোঁ। তেনেকৈ সেইফালৰ পৰা অকণমান এনে দেখুৱাই দিছোঁ। বাকী মোৰ ভিডিঅ' চাই কোনে কেনেকুৱা পাইছে কমেণ্ট এটা জনাব। মই ফেচবুক আইডিটো মোৰ ভিডিঅ' আপলোড কৰোঁ, এৰো আপোনালোকৰ মাজলৈ ধুনীয়াকৈ এৰি দিওঁ। ইউটিউবতো দিছোঁ, ইনষ্টাটোৰ পৰাই মিনি ব্লগ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু নাজানো ভালকৈ শিকি আছোঁ। চেনেলটো খোলা বেছি দিন হোৱাই নাই। আপোনালোকে চবে এটা এটা ছাবস্ক্ৰাইব কৰি দিব। তাকে মোবাইল দোকান আহিব নেকি? হে কেবলৰ ফেক্টৰী খুলিল। ক'ত খুলিবি? চেৰাপুঞ্জীত। কিমান ইঞ্চি আছে মোবাইলটো? 12 ফুট 3 ইঞ্চি। কেই ফুট? 4 স্কুৱেৰ 12 ফুট 3 ইঞ্চি। ক'ত শিকি আহিলে এইবিলাক কাম? তামিলনাডুত। ক'ত? তামিলনাডু কোনটো চুকত? তিনিকুণীয়া। তিনিকুণীয়াত। হৈ গ'ল। এইটো অংকুৰ শইকীয়া টিপি এণ্ট্ৰি কৰি আহি আছে। অহাকাইলৈ দেওবাৰ ভাবিছোঁ আমি অধিৱেশন যাম বুলি। অংকুৰ শইকীয়া লগ দিছোঁ, যায় নে নাযায় আৰু। লৈ লো কি ক'লে? হে আহি গ'ল টিপি এণ্ট্ৰি কৰি। আমি এতিয়া যাওঁ। এইবিলাক হৈছে নগা মানুহ, নগা। আমি ৰাতিপুৱা ফাৰ্ষ্ট ট্ৰিপটো গোলাঘাটত খালী কৰি আকৌ গ'লোঁ লুট কৰিবলৈ WMM। একে চেম মালে আমি এইকেইদিন আনি আছোঁ। আকৌ গ'লোঁ লুট কৰিবলৈ। কঁঠালগুটি আৰু মুনু সিহঁতে বেলেগ জেগাত পেলাইছে, আৰু দাদা আৰু মই একেটা জেগাতে পেলাইছোঁ। এইখন দাদাৰ গাড়ী, কাটাত উঠাই থৈ দিছে। কাটাৰ মানুহ অহা নাই, ভাত খোৱা টাইম হৈছে, ভাত খাবলৈ গৈছে চাগে। ভাত খাই মেলি আহিব আৰু। বা আমি ইয়াতে এতিয়া আহি ৰখিলোঁ, কাটাত আহি পাই ৰখি আছোঁ সিহঁতৰ কাৰণে। আমি লুট চুট কৰি আহি মেৰাপানীত ভাত খাই টিপি চিপি এণ্ট্ৰি কৰি আপোনালোকক টিপিকেইটা দেখাই দিছোঁ। হ'ব দেই, এখন হৈছে টিপিখন। এখন টিপি দুজেগাত এণ্ট্ৰি কৰিব লাগে। লুট কৰি কেঁচাৰৰ পৰা লুট লৈ আহিয়ে 200-300 মিটাৰমান আহিয়ে CRP কেম্প এটা পায়, তাত এণ্ট্ৰি কৰে। তাত এটা ষ্টাম্প মাৰি দিয়া দেখাইছোঁ মই আপোনালোকক। এই ষ্টাম্পটো তাত মাৰি দিয়ে। বাকী এইবিলাক চব যিমান লিখা আছে, এইটো চাইন, বাকী এইবোৰ BTP নাম্বাৰ, এইবিলাক যিমান আছে চব মেৰাপানীত লিখে। মেৰাপানী ফৰেষ্ট কেম্পত আৰু সৰু পানী কেঁচাৰত আছে CRP কেম্প। CRP কেম্পত ষ্টাম্প এটা মাৰি দিয়ে, সেইটো এণ্ট্ৰি হৈ গ'ল। তাৰপৰা ওলাই অহাৰ পিছত মেৰাপানীত টিপি এণ্ট্ৰি কৰিব লাগে। আমি তাৰপৰা এণ্ট্ৰি চেণ্ট্ৰি কৰি আহি ভাত পানী খাই কৰি ছেকেণ্ড ট্ৰিপটো লুট লৈ আহি আকৌ আহি পাই গ'লোঁ কাটাত। অংকুৰ শইকীয়া নাই, দাদাৰ লগত সি তাত বহি আছে। আপোনালোকক যে মোৰ আগৰ ভিডিঅ' এটাত কৈছিলোঁ যোৰহাটত অধিৱেশন হৈ আছে, বা মই ৰাস্তাৰ পৰা হ'লেও মই আপোনালোকক এনেই অকণমান দেখাইছিলোঁ বনাই থকাটো। অধিৱেশন হৈ আছে যোৱা 6 তাৰিখৰ পৰা। আজি 8 তাৰিখ হ'ল। অহাকালি দেওবাৰ, অহাকাইলৈ শেষ হ'ব, আৰু আজি হৈ গ'ল শনিবাৰ। এতিয়া আমি মাল চাল খালী কৰি যাম আমি ঘৰলৈ। কঁঠালগুটি, মুনু, দাদা, মই, অংকুৰ শইকীয়া গোটেইকেইটা আমি ঘৰলৈ যাম। আমি দাদাই মই গাড়ীত থৈ যাম ইয়াত, আমাৰ গাড়ী নিনো। সিহঁতৰ দুখন কাইলৈ ছাৰ্ভিচিং আছে, অহা কাইলৈ ছাৰ্ভিচিং। বিহৰা ভাতাতে কৰে নে পাৰাঘাটত কৰে নে ছাৰ্ভিচিং কৰিব। মই অকলে যাম এই অধিৱেশন চাবলৈ। অংকুৰ শইকীয়া নাযায় বোলে, লগ ধৰিছিলোঁ দাদাৰ লগত ক'ৰবাত যাব বোলে। মই অকলে যাম আৰু অধিৱেশন চাবলৈ। যোৰহাট যাম, যোৰহাট নাপায়গৈ টাউন,
এইফালে পানী চকুৱা মৌবান্ধাৰ সেই মাছমজিয়াৰ সেইখিনিতে কোনোবা এখিনিত হৈ আছে, জেগাখিনিৰ নাম নাজানো। ধুনীয়াকৈ অকলে যাম, মোৰ লগত আপোনালোকেও চাবলৈ পাব, আপোনালোককো দেখাম, ধুনীয়াকৈ দেখাম কি হৈছে কি নাই। আগতেতো চাই পোৱাই নাই, এবাৰ প্ৰথমবাৰ যাম। কেনেকুৱা কি হ'ব মই ইমান একো নাজানো, মোবাইলত দেখি আছোঁ, এনেই বহুতৰ ভিডিঅ' ৰিলছত দেখি আছোঁ, ভালেই লাগিছে বাৰু চাবলৈ। নিজেও যাম, ভালো লাগিব অলপ। আৰু মোৰ চেনেলত যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰি দিব, মৰম আশীৰ্বাদ দিব, চবে আঁকোৱালি ল'ব। চেনেলটো নতুনকৈ খুলিছোঁ, আগতেও কৈছোঁ, মই এতিয়াও কৈছোঁ, বাৰে বাৰে কৈ আছোঁ একেখিনি কথাকে। বাৰু আমি এতিয়া মাল চাল খালী কৰি লওঁ, ধুনীয়াকৈ ইয়াৰ পৰা যাম। মই কঁঠালগুটি গাড়ীতে যাওঁ নে মুনু গাড়ীতে যাওঁ, ধুনীয়াকৈ দেখা। গোলাঘাট কাটাতে আমি দাদাই মই গাড়ী থৈ আহিলোঁ, আহি গ'লোঁ মই কঁঠালৰ গাড়ীত। এইখন হৈছে কঁঠালৰ গাড়ী এখন, আৰু ৰখি আছোঁ নুমলীগড়ত। কঁঠাল কৈছে মোৰ শ্লিপখিনি আৰু কঁঠালৰ শ্লিপখিনি অফিচত জমা দিবলৈ কৈছে, নহ'লে বৰ শ্লিপখিনিৰ কাৰণে বৰ ফোন মাৰি থাকে মেনেজাৰে, সেইকাৰণে শ্লিপখিনি আমি আজিয়ে দি গৈছোঁ। তেতিয়া আৰু অহা কাইলৈ মানে দেওবাৰে আমাক ফোন মাৰি নাথাকে আৰু শ্লিপৰ কাৰণে। শ্লিপখিনি আমি এতিয়াই দি মেলি আজৰি হৈ ল'লোঁ। দাদা আৰু মুনু, অংকুৰ শইকীয়া এনে গ'ল, এনে ভাতা পাবলৈ হ'ল। এইফালে এতিয়া বেছি দূৰ নাই, ভাতালে অকণমান আছে। আমি নুমলীগড়তে ৰখি আছোঁ, তিনিআলি পাৰ হৈ জাষ্ট এই পাম্পৰ ওচৰত ৰখি আছোঁ। এই শ্লিপ দিবলৈ গৈছে। কঁঠালগুটিয়ে কোনোবা এটাক মাতিছে স্কুটি লৈ। এতিয়া মানুহ হ'লো 5টা আৰু বাইক আছে অকল এখন। বাইকখনো আজিকালিতো বাইকৰ কথা জানেই, এখন বাইকত 2টাহে বহিব পাৰে, 3টা অলপ দিগদাৰে হয়। মানুহ আছে 5টা। স্কুটিখন এটাক মাতিছে কঁঠালৰ স্কুটিখন লৈ, সিও আহিব স্কুটি লৈ, কিন্তু সি স্কুটিখন সি আনিব, আকৌ আমি তালৈ 2টাহে বহিব পাৰিম। কিবা এটা হ'ব, এতিয়া আহি পাওকচোন কেনেকৈ কি যাওঁ বাৰু। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু। অহা কাইলৈ অধিৱেশন চাবলৈ যাম, অকলে যাম, আপোনালোকতো ক'লোৱে। কঁঠালগুটি আহক, তাক অলপ দেখাম। এতিয়া ভাতালৈ যাওঁ। আমি আহি পাই গ'লোঁ ফাইনেলি বিহৰা ভাটা। এইটো হৈ গ'ল বিহৰা ভাটা। চব আহি পালে। এইখন হ'ল মুনু গাড়ী। আহি মাৰিয়ে গাড়ীত পানী মাৰিব ল'লে, গাড়ী ধুলেই। এই যান গাড়ীত পানী মাৰি আছে। গাড়ী এবস্তা দুবস্তা হৈ আছে, উপায় নাই আৰু ধুবই লাগিব। গাড়ী লেতেৰা হৈ আছে ন, এই 2 সপ্তাহ হ'ল গাড়ীখন ধুবই পৰা নাই, টানি ৰাখিব নাই গাড়ীখনে। হয় নেকি? সেইকাৰণে অলপ দেখিছেনে গাড়ী কিমান লেতেৰা হৈছে। আমাৰ গাড়ীবিলাক এনেকুৱা হৈছে, ধুব লাগিব কাইলৈ গৈ পেলাই। গাড়ীৰ অৱস্থা দুবস্তা হৈ গৈছে গাড়ী। এয়া আমি আহি পাই গ'লোঁ বিহৰা ভাটা। এই কঁঠালে গাড়ী জেগাত লগাই দিলে। এয়া লৈ লওঁ। এই কঁঠালগুটি কিবা লিখি আছে। আমি এতিয়া ঘৰলৈ যাওঁ আৰু আজিলৈ বাই বাই।